বকুৰ বনগাঁও তৃণমূল কংগ্ৰেছ দলৰ সংবাদমেল ৰাভা হাছং পৰিষদৰ নিৰ্বাচনত কামৰূপ জিলাত 4গৰাকী দলীয় প্ৰাৰ্থী প্ৰক্ষেপৰ ঘোষণা ৰাইজক আস্থা আৰু বিশ্বাসেৰে তৃণমূলক আঁকোৱালি লোৱাৰ আহ্বান সৰ্বভাৰতীয় ৰাজনৈতিক দল তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা সমাগত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত 4গৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰা হৈছে বুলি আজি এক সংবাদমেল পাতি ঘোষণা কৰে অহা 2 এপ্ৰিলত অনুষ্ঠিত হ'ব লগা ৰাভা হাছং পৰিষদৰ নিৰ্বাচনত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীক আস্থা আৰু বিশ্বাসেৰে গ্ৰহণ কৰি ভোটদান কৰি জয়ী কৰাবলৈ আহ্বান জনায় উল্লেখ্য যে তৃণমূল কংগ্ৰেছ দলৰ অসম প্ৰদেশ সমিতিৰ উপসভাপতি দুলু আহমেদ সাধাৰণ সম্পাদক সঞ্জীৱ মহন্ত মনোজ সেনাপতি হিহিৰ কলিতা তৰিত চেটাৰ্জী অতুল দত্তকে ধৰি কেন্দ্ৰীয় সমিতিৰ বহুসংখ্যক নেতা কৰ্মী আৰু বহুকেইগৰাকী মহিলা নেত্ৰীয়ে সংবাদমেলত অংশগ্ৰহণ কৰে ইফালে পৰিষদৰ নিৰ্বাচনত বন্দাপাৰাত শ্যামল ৰাভা উত্তৰ বনগাঁৱত প্ৰতাপ কুমাৰ সাহা দক্ষিণ বনগাঁৱত ৰূপকুমাৰ বড়ো 30 নং বামুণী গাঁৱত পৰশ দাসক প্ৰক্ষেপ কৰিছে বুলি প্ৰচাৰ কৰে সংবাদমেলৰ পিছতে বীৰপাৰাত অনুষ্ঠিত কৰে ৰাজহুৱা নিৰ্বাচনী প্ৰচাৰ সভা ব্যুৰো ৰিপৰ্ট অৰুণোদয় আসাম তথা ইয়াত উপস্থিত থকা আমাৰ সাংবাদিক বন্ধুসকল আপোনালোক সকলোৱে নিশ্চয় জ্ঞাত যে অহা 2 এপ্ৰিল তাৰিখে আমাৰ ৰাভা হাছঙৰ নিৰ্বাচন অনুষ্ঠিত হ'ব এইবাৰ আমি তৃণমূল কংগ্ৰেছে অসম প্ৰদেশৰ তৰফৰ পৰা এই নিৰ্বাচনত 4গৰাকী প্ৰাৰ্থী এই 4গৰাকী প্ৰাৰ্থী আমি কামৰূপ জিলাৰ দক্ষিণ কামৰূপৰে হয় আৰু আমাৰ এই ৰাভা হাছং নিৰ্বাচনৰ আসন প্ৰায় 37খন আমাৰ কামৰূপ আৰু গোৱালপাৰা লৈ তাৰে ভিতৰত আমি প্ৰাৰ্থী দিছোঁ 4গৰাকী আৰু আমি এবাৰ প্ৰথমবাৰৰ বাবে এই নিৰ্বাচনটো খেলিছোঁ 4গৰাকী প্ৰাৰ্থীত্ব দিয়া আমাৰ একমাত্ৰ কাৰণটো হ'ল যে আমি যেহেতু আমাৰ প্ৰথমবাৰৰ নিৰ্বাচন আৰু আমাৰ মূল লক্ষ্য আৰু উদ্দেশ্য হ'ল যে বিজেপি বা যিটো আমাৰ ইয়াৰে মিত্ৰজোঁট আছে বিজেপিৰ লগত ৰাভা হাছঙৰ তেখেতসকলৰ প্ৰাৰ্থীক পৰাজয় কৰা গতিকে আমি বিভিন্ন দিশ চালি জাৰি চাই এটা কথা আমি উপলব্ধি কৰিলোঁ যে এই 4টা সমষ্টিত আমাৰ 22 নং বন্দাপাৰা য'ত আমাৰ দলীয় প্ৰাৰ্থী শ্যামল ৰাভা আছে 29 নং দক্ষিণ বনগাঁও য'ত আমাৰ দলীয় প্ৰাৰ্থী ৰূপকুমাৰ বড়ো আছে 28 নং উত্তৰ বনগাঁও য'ত আমাৰ দলীয় প্ৰাৰ্থী প্ৰতাপ কুমাৰ সাহা আছে আৰু 30 নং বামুণী গাঁও য'ত আমাৰ দলীয় প্ৰাৰ্থী পৰশ দাস আছে তেখেতসকল সমাজৰ লগত এগৰাকী জড়িত ব্যক্তি বিভিন্ন ধৰণৰ সমাজৰ কাম কৰি গৈছে সেইবাবে আমি তেখেতসকলক দলীয় প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছোঁ আমাৰ দলৰে সদস্য হয় এই 4টা সমষ্টিত তৃণমূল কংগ্ৰেছ আৰু বিজেপি বা বিজেপিৰ মিত্ৰজোঁটৰ লগত আমাৰ প্ৰতিদ্বন্দ্বিতা হ'ব এই 4টা সমষ্টিত আৰু বাকী সমষ্টিবোৰত আমি দেখিছোঁ যে যিহেতু আমাৰ নিৰ্বাচন খেলিব পৰাকৈ সংগঠনটো হৈ উঠা নাই সেই গতিকে বাকী 4টা সমষ্টিত আমি যাতে আমাৰ ভোট আকৌ আমাৰ প্ৰাৰ্থীয়ে পোৱা ভোটৰ জৰিয়তে যাতে আকৌ বিজেপি বা বিজেপিৰ মিত্ৰজোঁটত থকা ৰাভা হাছং যিটো পৰিষদ জয়লাভ কৰিব নোৱাৰে তাৰ বাবে আমি দূৰৰ পৰা যে বিজেপিক পৰাজয় কৰিব লাগে আৰু আমাৰ ভোট দিলে ভোট বিভাজন হয়তো তাত জয়লাভ কৰিব পাৰে সেই গতিকে আমি তাত প্ৰাৰ্থিত্ব দিয়া নাই আৰু আমি যিটো কৈছোঁ দলৰ ফালৰ পৰা যে ইয়াত আমাৰ প্ৰতিদ্বন্দ্বিতা বিজেপি আৰু মিত্ৰজোঁটৰ লগত হ'ব এই কথা আজি ইয়াত উপস্থিত থকা সাংবাদিক বন্ধুসকলক মই স্পষ্ট কৰি দিব বিচাৰিছোঁ যে অহা 4 এপ্ৰিলত আমাৰ ফলাফল ঘোষণা হ'ব 4 এপ্ৰিলত আপোনালোকে দেখিবলৈ পাব যে বিজেপিৰ লগত মই এতিয়া সমষ্টিৰ নাম নকওঁ এই 4টাৰ ভিতৰত আমাৰ 2গৰাকী প্ৰাৰ্থী 50% 50-50 জয়লাভ কৰাৰ সম্ভাৱনা আছে 2গৰাকী প্ৰাৰ্থী আৰু এগৰাকী জয়লাভ কৰাৰ দিশে একেবাৰে ওপৰলৈ গৈ আছে আৰু এগৰাকী অকণমান ধৰি লওক আমাৰ নিৰ্বাচনী প্ৰচাৰ কমিটিও গঠন হৈছে প্ৰায় 24 জনীয়া চতুৰ্থগৰাকী প্ৰাৰ্থীৰ ক্ষেত্ৰত মই এতিয়া সমষ্টিৰ নাম নকওঁ বা প্ৰাৰ্থীৰ নাম নকওঁ অকণমান আমি কষ্ট কৰিব লগীয়া আছে
মই আকৌ কৈছোঁ আমাৰ লক্ষ্য উদ্দেশ্য বিজেপিক পৰাজয় কৰা বা বিজেপিৰ মিত্ৰজোঁটক পৰাজয় কৰা। সেই গতিকেহে আমি 4গৰাকী প্ৰাৰ্থী ইয়াত প্ৰক্ষেপ কৰিছোঁ আৰু ফলাফলৰ দিনা আপোনালোকে গম পাব জয় পৰাজয় কোন হ'ব। মই ইমান ডাঙৰ কথা ক'ব নাযাওঁ, কিন্তু বিজেপি আৰু মিত্ৰজোঁটৰ লগতে আমাৰ প্ৰতিদ্বন্দ্বিতা হ'ব TMCৰ দলীয় প্ৰাৰ্থীসকলৰ। আৰু এই যে আমাৰ প্ৰথম এইটো নিৰ্বাচন, একমাত্ৰ কাৰণ হৈ গ'ল অহা এপ্ৰিল মাহত পঞ্চায়ত নিৰ্বাচন হ'ব। পঞ্চায়ত নিৰ্বাচনত আমাৰ কামৰূপ জিলাৰ লগতে আমাৰ গোৱালপাৰা জিলাৰ আমাৰ যিবিলাক দাঁতিঘৰ প্ৰত্যেকখন জিলাত আমাৰ তৃণমূল কংগ্ৰেছ দলৰ তৰফৰ পৰা প্ৰাৰ্থী প্ৰক্ষেপ কৰা হ'ব। এই পদ্ধতিৰে য'ত আমি দেখি পাম যে আমাৰ সংগঠন দুৰ্বল বা আমাৰ সংগঠন শক্তিশালী হৈ উঠা নাই, তাত আমি প্ৰাৰ্থিত্ব দি বিজেপিৰ যাতে লাভ নহয়, আমি সেই কামটো আমি তৃণমূল কংগ্ৰেছে অন্ততঃ নকৰোঁ। কাৰণ আপোনালোকে নিশ্চয় জানে পশ্চিমবংগতো বিজেপিৰ লগতে তৃণমূল কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বিতা হয়। বিজেপিক পৰাজয় কৰিব পৰা দল একমাত্ৰ ভাৰতবৰ্ষত তৃণমূল কংগ্ৰেছেই আছে। তৃতীয়বাৰ নিৰ্বাচন পৰাজয় হৈছে বিধানসভা পশ্চিমবংগত, চতুৰ্থবাৰো হ'ব। আৰু অসমত যদিও দলটো নতুন, কিন্তু সংগঠনৰ ক্ষেত্ৰত ধৰি লওক আগৰ পৰাই TMCৰ এটা অসমত নাম আছিলে। আমাৰ হাজো সমষ্টিত বিধায়ক আছিলে আৰু মৰিয়নিতো আমাৰ এটা ভাল স্থিতি আছিলে। আমি যোৱা কাৰ্বি পাহাৰৰ ইলেকশ্যনতো আমি এটা দ্বিতীয় স্থানত আছিলোঁ। দ্বিতীয় স্থানত আমি কংগ্ৰেছৰ লগত ফাইট দিছিলোঁ, আমি বিজেপিৰ লগত ফাইট দিছিলোঁ। গতিকে সেই উদ্দেশ্যে আমি এইবাৰ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। আগন্তুক আমাৰ পঞ্চায়ত নিৰ্বাচন আৰু আজিয়ে কৈ ৰাখিলোঁ অহা 2026 বিধানসভা নিৰ্বাচনত এই 6 গাঁও আৰু বকো সমষ্টিত তৃণমূল কংগ্ৰেছৰ আপোনালোকে দলীয় প্ৰাৰ্থী দেখিবলৈ পাব। গতিকে বিধানসভালৈ ধৰি লওক এবছৰো নাই, 10 মাহ 11 মাহ আছে। আৰু প্ৰত্যেকটা দলেতো ক'বই যে আমাৰ দলৰ ভাল স্থিতি, আমাৰ দলৰ ভাল স্থিতি। গতিকে আমাৰ দলৰ কি ভাল স্থিতি পঞ্চায়তে হওক বা বিধানসভা, মই সেইটো বিষয়ে এতিয়া নকওঁ। কিন্তু এই 4টা সমষ্টিত একমাত্ৰ বিজেপি আৰু TMCৰে তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব, এইটো নিশ্চিত থাকক। আজি মই সংবাদমেলৰ জৰিয়তে আপোনালোকক ক'লোঁ। 4 এপ্ৰিলত মই আকৌ ধৰি লওক আপোনালোকৰ ওচৰত যে এই আজি কোৱা কথাখিনি যে 24 মাৰ্চে মাৰ্চত আপোনালোকক সংবাদমেল দি যিখিনি কথা ক'লোঁ সেই কথাখিনি মিলিল, যাৰ বাবে আপোনালোকক মই আকৌ ক'ব আহিলোঁ। আৰু এটা কথা, এই অঞ্চলৰ এই 4টা সমষ্টিৰ বহু সমস্যা আছে। আমি তেনেকুৱা শীৰ্ষ নেতৃত্বই ওপৰে আমি কোনো মেনিফেষ্টো ৰেডি কৰা নাই। আমাৰ যিবোৰ দলীয় প্ৰাৰ্থী তেখেতসকলে এতিয়া সমষ্টি ইতিমধ্যে প্ৰচাৰ আৰম্ভ কৰিছে। ৰাইজৰ কোনবোৰ মূল সমস্যা, সেই মূল সমস্যাবোৰ তেখেতসকলক আমি লিখিতভাৱে ল'ব দিছোঁ। আৰু যেতিয়া 4টা সমষ্টিত দুদিনৰ ভিতৰত তেখেতসকলে গোটেই মূল সমস্যাবিলাক হয়, আজি ইয়াত উপস্থিত থকা আমাৰ জ্যেষ্ঠ ব্যক্তি, লগতে ৰাজ্যিক উপসভাপতি, লগতে আমাৰ এই নামনি অসমৰ 15খন জিলাৰ তত্ত্বাৱধায়ক শ্ৰদ্ধাৰ তুলা আহমেদ ডাঙৰীয়া, লগতে ইয়াত উপস্থিত আছে আমাৰ ৰাজ্যিক উপসভাপতি তৰিফ সাধাৰণ সম্পাদক তৰিফ চেটাৰ্জী ডাঙৰীয়া, লগতে মোৰ শ্ৰদ্ধাৰ ইয়াত উপস্থিত